নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছ মই মজিদ বন্ধুসকল লগতে চাওক আজি নটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ বিশ্বৰ বৃহত্তম ধৰ্মীয় মেলা মহাকুম্ভত হাহাকাৰ পৰিস্থিতি প্ৰয়াগৰাজৰ মহাকুম্ভৰ সেক্টৰ 19ত বিধ্বংসী অগ্নিকাণ্ড এটাকৈ 20ৰ পৰা 25টা ভক্তৰ টেনজুলি চাৰখাৰ গেছ সিলিণ্ডাৰ বিস্ফোৰণৰ পিছতেই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় বিশ্বৰ বৃহত্তম ধৰ্মীয় মেলা মহাকুম্ভত হাহাকাৰ পৰিস্থিতি প্ৰয়াগৰাজৰ মহাকুম্ভৰ সেক্টৰ 5ত ভয়ংকৰ অগ্নিকাণ্ড এটাকৈ 20ৰ পৰা 25টা ভক্তৰ টেনজুলি চাৰখাৰ সেক্টৰ 5ৰ পৰা জুই বিয়পিছে সেক্টৰ 19ৰ পৰা 20লৈ এটা টেণ্টত গেছ সিলিণ্ডাৰ বিস্ফোৰণৰ পিছতেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় অগ্নি নিৰ্বাপক আৰু এনডিআৰএফৰ দলে বৰ্তমান চলাই আছে অভিযান আৰু এই পৰ্যন্ত জুই নিয়ন্ত্ৰণ কৰিব পৰা নাই অভিযানকাৰী দলে হাছী হেতু আৰু ৰেলৱে হেতুৰ তলত সংঘটিত হৈছে এই অঘটন নিৰাপত্তাৰ স্বাৰ্থত খালি কৰি দিয়া হৈছে কাষৰ বহু টেণ্ট আৰু এই ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ প্ৰয়াগৰাজত উপস্থিত হৈছে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ হিতানদানৰ ভয়ংকৰ ঘটনা এইবাৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ বাহনে মহতিয়াই নিলে এগৰাকী পথচাৰী আৰু থিতাতে মৃত্যু হৈছে পথচাৰীজনৰ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন বাহনখনৰ চালকৰ বিধায়কৰ পত্নীৰ বাহনৰ খুন্দাত এইবাৰ মৃত্যু হল এগৰাকী যুৱকৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ বাহনে মহতিয়াই নিলে এগৰাকী পথচাৰী দুৰ্ঘটনা সংঘটিত কৰি পলায়ন বিধায়ক পত্নীৰ বাহনখন বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰই চলোৱাৰ অভিযোগ আৰু বাহনখনৰ নম্বৰ হৈছে AS01 EB1919 পৰৱৰ্তী খবৰ আম্বানীৰ চিৰিয়াখানালৈ এইবাৰ নিয়া হল অসম তথা উত্তৰ পূবৰ পৰা হাতী এখন দুখন নহয় 23খন এনিমেল এম্বুলেন্সেৰে হাতী নিয়া হল গুজৰাটৰ চিৰিয়াখানালৈ আৰু অসমৰ হাতী নিয়াত ৰিলায়েন্স দলক সহায় কৰিলে অসম আৰক্ষীয়ে এছকৰ্টেৰে সহায় কৰিলে অসম আৰক্ষীয়ে আম্বানীৰ চিৰিয়াখানালৈ নিয়া হল অসম তথা উত্তৰ পূবৰ হাতী 23খন বাহনেৰে হাতীকেইটা নিয়া হল গুজৰাটৰ চিৰিয়াখানালৈ অসম আৰক্ষীৰ এছকৰ্টৰ মাজৰে গুৱাহাটীৰ মাছমজিয়াৰে লৈ যোৱা হল হাতীসমূহ এনিমেল এম্বুলেন্সৰ সহায়ত লৈ যোৱা হৈছে এই হাতীকেইটা অসমৰ হাতী নিয়াত ৰিলায়েন্স দলক এছকৰ্টৰে সহায় কৰিছে অসম আৰক্ষীয়ে উল্লেখযোগ্য যে 2018 পৰা 2022লৈ অসমৰ পৰা বাহিৰলৈ নিয়া হৈছে 1001ৰো অধিক জীৱ-জন্তু আৰু এইবাৰ অসম তথা অৰুণাচলৰ পৰা গুজৰাটলৈ সৰবৰাহ কৰা হৈছে হাতী দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ এইবাৰ ৰেল বিভাগত খালী হৈছে হাজাৰ হাজাৰ পদ 38,000 খালী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে ৰেল বিভাগে মেট্ৰিক পাছ কৰিলে কৰিব পাৰিব আবেদন কেনেকৈ আবেদন কৰিব লাগিব চাও আহক ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ প্ৰায় 38,000 খালী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে ৰেল বিভাগে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীৰ বাবে এইটো এটা সুবৰ্ণ সুযোগ হাজাৰ হাজাৰ খালী পদৰ বাবে 23 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আবেদন ৰেলৱে বিভাগৰ ভিন্ন পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে ৰেল বিভাগে RRB গ্ৰুপ ডিত 32,000ৰো অধিক পদ খালী হৈছে ৰেল যাত্ৰা সেৱা এপ্ৰেণ্টিছৰ বাবে 4,232টা পদ খালী হৈছে আৰু ৰেলৱে শিক্ষকৰ বাবেও 734টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু অন্যান্য বহু খালী পদৰ বাবে ৰেলৱেত এতিয়াই কৰক আবেদন আবেদনৰ অন্তিম দিন হৈছে ফেব্ৰুৱাৰীৰ 12 তাৰিখ
আৰু মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতক ডিগ্ৰীধাৰীসকলে বা এই সকলো লোকে এইসমূহ পদত কৰিব পাৰিব আবেদন। অৰ্থাৎ মেট্ৰিক পাছ কৰিলেও আপুনি লাভ কৰিব চৰকাৰী চাকৰি। আবেদন কৰিবলৈ আপুনি ভিজিট কৰিব লাগিব ৰেল বিভাগৰ অফিচিয়েল ৱেবছাইটত। পৰৱৰ্তী খবৰ, ভাৰতৰ পাছত এইবাৰ আমেৰিকাত বন্ধ হ'ল টিকটক এপ। 17 জানুৱাৰীত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে এই এপটো নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিছে। ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি চীনা এপটোৱে ভাবুকি অনাৰ আশংকা উচ্চতম ন্যায়ালয়ৰ, যাৰ বাবে দেশখনত নিষিদ্ধ কৰা হৈছে টিকটক এপ। পৰৱৰ্তী খবৰ, উমৰাংচৰ ঘটনাৰ পাছতে তৎপৰ অসম আৰক্ষী। অবৈধ কয়লা খনিক লৈ ডাঙৰ ঘোষণা ডিজিপি জিপি সিঙৰ। 7 দিনৰ ভিতৰত বন্ধ হ'ব ৰেড হল মাইনিং। মাৰ্ঘেৰিটা লিডু লেখাপানী অঞ্চলত চলি আছে এই ৰেড হল মাইনিং কয়লা খনি। অবৈধ কয়লা খনিক লৈ এই ডাঙৰ ঘোষণা ডিজিপি জিপি সিঙৰ। পৰৱৰ্তী খবৰ, গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা সানিলে এগৰাকী লম্পট অধ্যাপকে। ছাত্ৰীৰ সৈতে অপকৰ্মৰ অপচেষ্টা কৰি নিলম্বন হ'ল এইগৰাকী অধ্যাপক। অসম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছৰ সহকাৰী অধ্যাপক অনিৰুদ্ধ কুমাৰক নিলম্বন। ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত অধ্যাপকক নিলম্বন। অসম বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকক নিলম্বন। বিশ্ববিদ্যালয়খনৰ ডিফু কেম্পাছৰ সহকাৰী অধ্যাপক অনিৰুদ্ধ কুমাৰক নিলম্বন। ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত নিলম্বন কৰা হৈছে অধ্যাপক অনিৰুদ্ধ কুমাৰক। অনিৰুদ্ধ কুমাৰ অসম বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক। সহকাৰী অধ্যাপকজনৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰীৰ গুৰুতৰ অভিযোগ। অনিৰুদ্ধৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ ছাত্ৰী আনিছিল যৌন নিৰ্যাতনৰ অভিযোগ। বিশ্ববিদ্যালয়খনৰ কেইবাগৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে অধ্যাপকগৰাকীৰ বিৰুদ্ধে। শিক্ষাগুৰুৰ অশ্লীল আচৰণত আতংকিত হৈ পৰিছে বিশ্ববিদ্যালয়খনৰ ডিফু চৌহদৰ ছাত্ৰী। সুৰাপান কৰিও পাঠদান কৰিবলৈ অহাৰ অভিযোগ অনিৰুদ্ধৰ বিৰুদ্ধে। ছাত্ৰ ছাত্ৰীক গুটখা খাবলৈ হেঁচা দিয়াৰো গুৰুতৰ অভিযোগ অনিৰুদ্ধৰ বিৰুদ্ধে। বিভাগটোৰ 10ৰ পৰা 11 গৰাকী ছাত্ৰীয়ে অভিযোগ দিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষক। আৰু লগতে কাৰ্বি আংলঙৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষকৰ ওচৰতো দিছিল অভিযোগ। ৰাষ্ট্ৰীয় মহিলা আয়োগতো অভিযোগ দিছিল ভুক্তভোগী ছাত্ৰীয়ে। আৰু আয়োগৰ হস্তক্ষেপত 3 মাহৰ বাবে নিলম্বন কৰা হয় অনিৰুদ্ধক। অসৎ শিক্ষকগৰাকীক বিশ্ববিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰি গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰীসকলে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। অৱশেষত কাৰাবন্দী পেলেষ্টাইনী নাগৰিকক মুকলি কৰি দিবলৈ বাধ্য হ'ল ইজৰাইল। ইজৰাইলে মুকলি কৰি দিব 1904 গৰাকী পেলেষ্টাইনী নাগৰিকক। হামাছৰ সন্মুখত সেও মানিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে। কাৰাবন্দী পেলেষ্টাইনী নাগৰিকক অৱশেষত মুকলি কৰি দিবলৈ বাধ্য হ'ল ইজৰাইল। হামাছৰ সন্মুখত অৱশেষত সেও মানিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে। হাজাৰ হাজাৰ পণবন্দী পেলেষ্টাইনীক মুকলি কৰি দিবলৈ সাজু হৈছে ইজৰাইল। 1904 গৰাকী পেলেষ্টাইনীক মুকলি কৰি দিব ইজৰাইল চৰকাৰে। আৰু আজিৰ পৰা কাৰ্যকৰী হ'ব হামাছ ইজৰাইলৰ যুদ্ধবিৰতি চুক্তি। আৰু হামাছে মুকলি কৰি দিব ইজৰাইলৰ 33 গৰাকী পণবন্দী। পৰৱৰ্তী খবৰ, এইবাৰ বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই। সমাগত 2026 বিধানসভা নিৰ্বাচন আৰু 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজহুৱা সভাত এই ঘোষণা কৰিছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই। বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই। ৰাজহুৱা সভাত এই ঘোষণা বিধায়ক নুৰুল হুদাৰ। নুৰুল হুদাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে বিজেপিয়ে মুছলমানৰ ওপৰত শোষণ চলাইছে। হিন্দু মুছলমানৰ পাৰ্থক্য নাই বুলি বিজেপিয়ে ক'লেই বিজেপিত যোগদান কৰিব বিধায়কগৰাকীয়ে। কংগ্ৰেছৰে যোগদান কাৰ্যসূচীত এই মন্তব্য বিধায়ক নুৰুল হুদাৰ। পৰৱৰ্তী খবৰ, গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত পুনৰ জেহাদী গ্ৰেপ্তাৰ। STFৰ অভিযানত এইবাৰ বিলাসীপাৰাত গ্ৰেপ্তাৰ কৰা হৈছে সন্দেহযুক্ত জেহাদী।
দেওবাৰে ধুবুৰীৰ বিলাসীপাৰাত আন এজন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে। অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ চমুকৈ STFে বিশেষ খবৰৰ ভিত্তিত শেহতীয়াকৈ এই সন্দেহযুক্ত জেহাদীটোক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম জাহিদ আলী আৰু জাহিদ আলী ধুবুৰী জিলাৰে বাসিন্দা। জাহিদক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থাৰ বাবে গুৱাহাটীলৈ অনা হৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে উল্লেখ কৰিছে যে চলি থকা অপাৰেশ্যন প্ৰঘাতৰ সময়তে জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ লগে লগে এই গোচৰত জড়িত হৈ থকা লোকৰ সংখ্যা 13 জনলৈ বৃদ্ধি পাইছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।